হৰি হে সখী সেয়া পদূলিত কোনোবা সখী গুৰু বাবু সোমাই আহক আমাৰ সখী ৰৈ আছে সোমাই আহক হৰি এই ভগৱন্তৰ নাম লৈ লৈ বেদনী ঢুকালোহি এইখিনি জয় হওক গুৰুবা আমাৰ প্ৰণপাত কৰিবলৈ হয় কল্যাণ হওক আইদেউ এনেকে সেৱা সৎকাৰ নকৰিলেও মই তোমাৰ প্ৰতি সদায় নথৈ সন্তোষিত আইদেউ এইয়া মোৰ প্ৰভু কৃষ্ণ গোসাঁই তোমাৰ মনৰ অভীষ্টখিনি পূৰণ কৰক আইদেউ পূৰণ কৰক এই মাটি পঠালা পিছে এই বৃদ্ধ ব্ৰাহ্মণে তোমাক বা কেনেকৈ কি সহায় কৰিব আইদেউ এই বয়সত জানো মই কিবা সহায় কৰিব পাৰিম ভাবিছিলো কি ভাবিছিলা বা ভাবিছিলো গুৰুবাপে শ্ৰীকৃষ্ণ গোসাঁইক মই স্বামী ৰূপে পাম বুলি কৃষ্ণ গোসাঁই গুৰুবাপে কিন্তু গুৰুবাপ ভাবিছিলো মোৰ সোণৰ সংসাৰতে এয়া মোক তাৰ ফুল ফুলিব এই কথাতে কয় নহয় বোলে আলোচনা কথা নহয় কি দি এই বাটত আছে কণা বিধি কিন্তু গুৰুবাপ মোৰ সেই পাত্ৰীৰ ৰূপ কমিলে সংস্কৃতি সকলো বিলাক ঘটালে প্ৰমাণ মোক উলিয়াই দিবলৈ কুমাৰী ৰজাক মাতি পঠাইছে তাক দেখিলে মোৰ গুৰুবাপ ভয়তে দিয় যাওঁ লাগে আপুনি তালুকালৈ গৈ শ্ৰীকৃষ্ণ গোসাঁইক মাতি আনি মোৰ জীৱনে দান দিয়ক গুৰুবাপ মোৰ জীৱনে দান দিয়ক ডাঙৰ বিপদত পেলালা নহয় আইদেউ দ্বাৰকালৈ গৈ কৃষ্ণ গোসাঁইক মই মাতি আনিব পৰা কি শক্তি আছে আইদেউ হয় সেইবাৰ মোক দিয়া মানে আৰু এই সামান্য নিগনিক এই গৰুৰৰ দৰে উৰণ উৰিবলৈ দিয়া নিচিনা কথা আইদেউ এই আইদেউ আমি কেনেকে কি কৰিম আইদেউ বৰ বিপদত পেলালা গুৰুবাপ বাৰু মই যেনিবা যাম দ্বাৰকালৈ তাৰ পাছত গৈ পেলাই বা কি কাৰ্য সাধন কৰিব লাগিব সেয়াতো বুজি নাপালো নহয় আইদেউ গুৰুবাপ এই প্ৰত্যক্ষ দি কবগৈ তেওঁক চকুৰ পানীৰে মই লিখি পঠাইছো বুলি আৰু কবগৈ একো মনে শুদ্ধ চিত্তে শুদ্ধ অন্তৰে তেওঁকে মই স্বামী
ৰূপে কৰিছো মাৰণে মোক এইফেৰা উপকাৰ কৰি দিয়ক গুৰুবা মোক এইফেৰা উপকাৰ কৰি দিয়ক তুমি কোনো চিন্তাই নকৰিবা এইটো এই বেদনিধিৰ কথা শিলৰ ৰেখা তুমি ক'লে সেই দাৰোগা কৃষ্ণহে নালাগে এই পূৰ্ণ আকাশৰ চন্দ্ৰমাটোকো আনি তোমাৰ হাতত দিব পাৰোঁ নহয় আইদেউ গুৰুবা তোমাৰ হাতত দিব পাৰোঁ কেৱল মাত্ৰ তুমি এই মন মাৰি নাথাকিবা গুৰুবা দেই এই দ্বাৰকালৈ অহা যোৱা সময়কণ তুমি এই আনন্দ মনেৰে থাকিবা আইদেউ আনন্দ মনেৰে থাকিবা মই এতিয়া আইদেউ বিদায় মাগিলোঁ এই ঘৰৰ পৰা পাঠো মাৰি আহোঁ মানে আৰু যিমানকণ সময় লাগে নহয়নে বাৰু আইদেউ মই এতিয়া সেই বিদায়হে মাগিলোঁ আৰু ঘৰলৈ নগ'লে নহয়নে বাৰু আপোনাৰ গুৰু বাবু আপুনি আমাৰ সখী কামটোকে আগত কৰকচোন ঘৰলৈ পাছত যাব হয়নি এই আবি ছোৱালী সংসাৰ পাতিলি নাই এইফালে তই সংসাৰ পাতিলি নাই বাবু তেনেহ'লে তই সংসাৰৰ মায়া মোহৰ কথা কিডাল বুজিবি আপুনিহে কৈছে ঘৰ কৰা কথা প্ৰথমে আপুনি আমাৰ সখী কামটোকে কৰক কৰিম আমাৰ সখী ঘৰখনক পাতি দিয়ক পাতিম তাৰ পাছতে মোৰ কথা চিন্তা কৰিব আইঐ দেহি তাই মোক কিহৰ জ্ঞান দিছ নাই দিয়া তাই আকৌ মোক জ্ঞান দিবলৈ আহে আদি ছোৱালী প্ৰথমে ৰুক্মিণী আইদেউৰ বিয়াখন দ্বাৰকা কৃষ্ণ গোসাঁইৰ লগত পাতি লওক তাৰ পাছত কেঁচা কল কাটি চকু দিহা লগাম বাপেকে এইটো আকৌ শুনিবলগীয়া কথা নে চাবলৈ আৰু হাতে সোঁতৰে মিলাই তোৰ ভাবে আৰু দুৰ্যোধন কোন হ'ব পাৰে আৰু স্বয়ং এওঁৰ লগত আকৌ আপোনালৈ বিয়া হৈ মই নহৈহে পাৰিছো আপোনালৈ বিয়া হোৱাতকে মই ঘৰত বৃদ্ধ হৈয়ে মৰিম বামুণীও বুঢ়ী হৈ আহিছে তই গ'লে ভালেই হ'ব এই মদনো বোলো বামুণীও বুঢ়ী হৈ আহিছে তই গ'লে ভালেই হ'ব বুজিছ বৰ ভাল হ'ব যাবিনে মদন যাবিনে নাযাওঁ এই খোলা খুলিকে কৈ দে যাবিনে নাযাওঁ আকৌ বোলে তাই নাযায় ৰুক্মিণী আইদেউ এই আমি আকৌ অকণমান ধেমালিহে কৰিলোঁ দেই আমাক প্ৰৱদোষ মাৰ্জনা কৰিবা আইদেউ গুৰুবা মাৰিব তাৰিব আপোনাৰ ওপৰতে মোৰ সকলো আশা গুৰুবা কৃষ্ণ গোসাঁই হেন স্বামী মেলক আইদেউ কৃষ্ণ গোসাঁই হেন স্বামী মিলক আমি এতিয়া বিদায়হে মাগিলোঁ ৰাইজেও মদন এই নহয় এই মই তোৰতে কথাটো কৈহে থলোঁ আকৌ দুৰ্যোধন